মোৰ ল'ৰাটোৱে গুৱাহাটীত গৈ আমুকখন IAS একাডেমীত গৈ প্ৰিপেৰেশ্যন কৰি আছে। মোৰ ছোৱালীজনীয়ে ভুজুকটো IAS একাডেমীত গৈ পিনে প্ৰিপেৰেশ্যন কৰি আছে। এই যে প্ৰিপেৰেশ্যন কৰি আছে, এই প্ৰিপেৰেশ্যনৰ অৰ্থটো কোনোবাই বুজি পাইছেনে? প্ৰিপেৰেশ্যন তাকো এটা চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন, যিটো অসমৰ চবতকৈ টাফেষ্ট এক্সামিনেশ্যন। ইয়াৰ ওপৰত ইয়াতকৈ টাফ এক্সামিনেশ্যনে নাই। চ' IAS ACSৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে আপোনাৰ ল'ৰা ছোৱালীয়ে। প্ৰিপেৰেশ্যন কোনো বুজিয়ে নাপায় প্ৰিপেৰেশ্যনটো হয় কি। বিয়া এখন হৈছে, এখন বিয়াত এজনী ছোৱালী বিয়াৰ কাৰণে মাক বাপেকে জন্মৰ পৰাই প্ৰিপেৰেশ্যন কৰে। বিয়াৰ আগদিনাখনি প্ৰিপেৰেশ্যন নকৰে। বিয়াৰ আগদিনাখনি ফটোগ্ৰাফাৰ এজন বিচাৰিলে, বিয়াৰ আগদিনাখনি কেটাৰিং বিচাৰিলে, সেইটোক প্ৰিপেৰেশ্যন বুলি নকয়। ইনফেক্ট আপোনাৰ ঘৰলৈ যদি আলহীও আহিছে, তেতিয়াও আপুনি এদিন আগৰ পৰা যো-জা কৰিছে। এই যো-জা কৰাটোকে প্ৰিপেৰেশ্যন বুলি কয়। APSC বা UPSC দিবলৈ বয়স হয় ডিগ্ৰীৰ পিছত, 21 বছৰৰ পিছতেই এক্সামটো দিব লাগে। আৰু আপোনালোকে কি কৰিছে? 21 বছৰ বয়সত প্ৰিপেৰেশ্যন কৰাইছে। ডিগ্ৰী পাছ কৰাৰ পিছত প্ৰিপেৰেশ্যন কৰাইছে। সেইটো কিবা প্ৰিপেৰেশ্যন হ'ল নেকি? আজি বিয়া, কাইলৈ বিয়া, আজিৰ পৰা আপুনি প্ৰিপেৰেশ্যন কৰিব পাৰে নেকি? নে বিয়া দিনাখনিৰ পৰা প্ৰিপেৰেশ্যন কৰিব পাৰে নেকি? প্ৰিপেৰেশ্যন তাৰ অৰ্থ হৈছে যে আপুনি কোনোবা এটা কাৰ্য কৰিবলৈ, কোনোবা এটা অনুষ্ঠান পাতিবলৈ, কোনোবা এটা ইভেণ্ট, সেইটো কাৰণে বহু আগৰে পৰা যেতিয়া আপুনি ৰেডি হ'ব, তৈয়াৰ হ'ব, মানসিকভাৱে, শাৰীৰিকভাৱে, ৰিচোৰ্চেছ সমলৰ ফালৰ পৰা, সেইটোকহে প্ৰিপেৰেশ্যন বুলি কয়। ডিগ্ৰী লগে লগেই চাকৰিটো পাব হ'লে ডিগ্ৰীৰ পিছত প্ৰিপেৰেশ্যন কৰিলে কেনেকৈ হ'ব? কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব? ডিগ্ৰীৰ পিছত, MA পিছত। MA পিছত ছোৱালী এজনীক মাক বাপেকে প্ৰিপেৰেশ্যন কৰাব নে বিয়া দিবলৈ চাব? আৰু BA পিছত, MA পিছত নিজৰ গাৰ্লফ্ৰেণ্ডৰ যেতিয়া বিয়াৰ কথা ওলাব, সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে প্ৰিপেৰেশ্যনৰ কথা ভাবিব পাৰিব নে যেনে তেনে যিকোনো এটা চাকৰি পালেই হৈ গ'ল, বিয়া পাতিব লাগে বুলি ভাবিব? যেতিয়া বেলেগ ৰাজ্যৰ, বেলেগ ষ্টেটৰ ল'ৰা ছোৱালী পুৰা ৰেডি হৈ এক্সামত বহে, তেতিয়া আমাৰ অসমীয়াবিলাকে প্ৰিপেৰেশ্যন কৰিব লাগে। সেইটো আনপ্ৰিপেৰেশ্যন বুলি কয়, সেইটো প্ৰিপেৰেশ্যন বুলি নকয়। সেইটোক মৰাৰ সময়ত মকৰধ্বজ বিচৰা বুলি কয়। সেইটোক হাগিবলৈ গৈ ঘটিটো বিচৰা বুলি কয়। সেইটোক প্ৰিপেৰেশ্যন বুলি নকয়। সেইটোক যোগাৰ বুলি হয়তো ক'ব পাৰে, সেইটোক অন্য বিভিন্ন নাম ক'ব পাৰে, কিন্তু প্লিজ সেইটোক প্ৰিপেৰেশ্যন বুলি নক'ব। প্ৰিপেৰেশ্যন তেতিয়া হ'ব যেতিয়া আপুনি যিমান সৰুৰ পৰা পাৰে, যিমান কম সময়ৰ পৰা পাৰে, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা, নহ'লে হাই ছেকেণ্ডেৰীৰ পৰা, নহ'লে ক্লাছ 10ৰ পৰা, ক্লাছ 8ৰ পৰা, ক্লাছ 6ৰ পৰা আপুনি প্ৰিপেয়াৰ কৰিব পাৰে এই যিটো কেৰিয়াৰ। এই যিটো APSC UPSC ভুকুতে পকা কল নহয় যে আপুনি এবছৰ প্ৰিপেৰেশ্যন কৰিলে আৰু পাই গ'ল। চিলেবাছ কভাৰ কৰোঁতে আপোনাৰ 4-5 বছৰ লাগি যাব এবাৰ পঢ়োঁতেই। চ' তেনে ক্ষেত্ৰত মানুহবিলাকে, আমাৰ অসমীয়া মানুহবিলাকে অতিকে পিছ পৰি আছে। আৰু এটা মানে মোৰ ল'ৰাটো আমুকৰ IAS একাডেমীত পঢ়িব গৈছে বুলি কৈ পিনে, কি বুলি কয় সেইটো, আভুৱা ভাৰি আছে নে কি বুলি কয় সেইটো, সেনেকুৱা এটা সান্তনা লভি আছে। কোটালৈ ল'ৰা ছোৱালীবোৰ পঠায়, কেতিয়া পঠায়? 11-12ত। 12তটো এক্সামেই দিব লাগিব।
বা 12ৰ পিছত পঠালে কোটাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়া প্ৰিপেয়াৰ কৰে জানেনে ক্লাছ 6ৰ পৰা প্ৰিপেৰেশ্যন কৰে ক্লাছ 12ৰ এক্সামটোলে ক্লাছ 12ত হ'ব এক্সামটো প্ৰিপেৰেশ্যন কৰিব ক্লাছ 6ত তেনে ক্ষেত্ৰত আমাৰ অসম ইজ এ লেণ্ড অফ লাহে লাহে অসমীয়াৰ এলেহুৱা চাওক প্ৰিপেৰেশ্যন কেতিয়া কৰিব গ্ৰেজুৱেশ্যনৰ পিছত সেইটো এক্সাম দিব লাগে গ্ৰেজুৱেশ্যনৰ পিছত প্ৰিপেয়াৰ নকৰে মানুহে চ' প্লিজ প্ৰিপেৰেশ্যন কৰিছে বুলি নক'ব আপোনালোকে আৰু সেই সময়ত প্ৰিপেৰেশ্যন কৰি বহুত কম নগণ্য কিছুমান মানুহে হয়তো ক্লিয়াৰ কৰিব পাৰে আৰু ক্লিয়াৰ কৰিলেও তলৰ ফালৰ পৰা ৰেংক পাব ভাল ৰেংক পোৱা সকলে সদায় আগৰে পৰা প্ৰিপেয়াৰ্ড হৈ থাকে মেণ্টেলি আগতে হয়তো কোনোবা এটা দুটা ওলাব পাৰে ডিগ্ৰী পিছতহে গম পাইছে কিন্তু এতিয়া ইমানেই কম্পিটিটিভনেছ হৈ গৈছে ইমানেই কম্পিটিটিভ হৈ গৈছে মানুহবিলাক যে এতিয়া গ্ৰেজুৱেশ্যনৰ পিছত প্ৰিপেয়াৰ কৰিলে আপোনাৰ চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি অৱস্থা আপোনাৰ হ'ব চ' আপোনাৰ ল'ৰা ছোৱালীক প্ৰিপেৰেশ্যন কৰিছোঁ বুলি তেতিয়াহে ক'ব যেতিয়া আপুনি একদম যেতিয়াৰ পৰা তেওঁলোকে গ্ৰামাৰ জানে লিখা পঢ়া কৰিব জানিলে যেতিয়াৰ পৰা নিজৰ লক্ষ্যৰ বিষয়ে কথা পাতিব জানিলে লক্ষ্য এটা নিৰ্ধাৰণ কৰিব পৰা হ'ল তেতিয়াৰ পৰা যদি তৈয়াৰী কৰিছে সেইটো ক'ব যে মোৰ ল'ৰা ছোৱালী প্ৰিপেৰেশ্যন কৰি আছে আৰু এইটো দায়িত্ব ল'ৰা ছোৱালীবিলাকৰ নহয় কাৰণ কি তেওঁলোকেনো কেনেকৈ জানিব তেওঁলোকে আপুনি যি ক'ব সেইটোৱেতো কৰিব আপোনালোকে জীৱনত আগৰ পৰা প্ৰিপেৰেশ্যন নকৰিলে তৈয়াৰ নকৰিলে সেইটো কাৰণে আপোনালোকে আজি যিটো অৱস্থাত আছে সেইটো অৱস্থাত আছে আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটাক যদি ভাল মানুহ কৰিব বিচাৰিছে ACS APS বিষয়া বনাব বিচাৰিছে তেতিয়াহ'লে প্লিজ ফৰ গড চেক ডিগ্ৰী পিছত প্ৰিপেৰেশ্যন কৰিবলৈ নপঠাব প্ৰিপেৰেশ্যন মানে আগতীয়া আৰু আগতীয়া নহ'লে সেইটো প্ৰিপেৰেশ্যন নহয় আঘোণ মাহত কঠীয়া ৰুবলৈ আঘোণ মাহত কঠীয়া ৰুলে সেইটো প্ৰিপেৰেশ্যন বুলি নকয় কঠীয়া ৰুব লাগিব একদম সেই বাৰিষা কালতে চ' এইখিনিয়ে কথা প্ৰথমতে আমি বুজিব লাগিব প্ৰিপেৰেশ্যন কি হয় আৰু সেইটো বুজাৰ পিছতহে আমি এই APSC UPSC নিচিনা এক্সামত আমি প্ৰিপেয়াৰ্ড হ'ব পাৰিম এইখিনিয়ে কথা আজিলৈ ধন্যবাদ জয় আই অসম